খাৰুপেটীয়া মহাবিদ্যালয় কেৰিয়াৰ গাইডেন্স আৰু প্লেচমেণ্ট কোষৰ উদ্যোগত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। দৰঙৰ খাৰুপেটীয়াত মুকলি ভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ। শিক্ষাই উন্নয়নৰ মূল চাবিকাঠি, শিক্ষাৰ্থীৰ সুবিধাই সমাজৰ অগ্ৰগতিক মূল মন্ত্ৰ হিচাপে খোজ উদ্যোক্তাৰ। সহযোগ আগবঢ়াইছে খাৰুপেটীয়াৰ অগ্ৰণী শিক্ষা অনুষ্ঠান অক্সফোৰ্ড একাডেমীয়ে। খাৰুপেটীয়াত DLEDৰ পেট, ADR, টেট, চিটেট আদি পৰীক্ষা প্ৰদান কৰা হ'ব উন্নত কোচিং। দৰং জিলাৰ পূব দৰং অঞ্চলৰ উচ্চ শিক্ষাৰ থল খাৰুপেটীয়া মহাবিদ্যালয় কেৰিয়াৰ গাইডেন্স আৰু প্লেচমেণ্ট কোষৰ উদ্যোগত অক্সফোৰ্ড একাডেমীৰ সহযোগত এই বৃহত্তৰ অঞ্চলৰ মেধাৱী বিদ্যাৰ্থীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে এখনি উন্নত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে। দূৰণিবতীয়া ঠাইলৈ গৈ সময়, ধন আৰু শক্তিৰ অপচয় নকৰি এতিয়া দুৱাৰদলিতেই অৰ্থাৎ খাৰুপেটীয়াৰ অক্সফোৰ্ড একাডেমীৰ বাকৰিত লাভ কৰিব উন্নত আৰু অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ। খাৰুপেটীয়াতে লাভ কৰিব DLEDৰ বাবে পেট, ADR, টেট, চিটেট আদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ উন্নত কোচিঙৰ সুবিধা। অভিজ্ঞ আৰু দায়িত্বপৰায়ণ প্ৰশিক্ষকৰ দ্বাৰা দিশ নিৰ্দেশনা লাভ কৰি নিজৰ সপোন পূৰণৰ পথত আগবাঢ়ি যাবলৈ আহ্বান উদ্যোক্তা পৰিয়ালৰ। বহুকেইগৰাকী শিক্ষাবিদ, সমাজকৰ্মী উপস্থিত থাকি শৈক্ষিক পৰ্যালোচনা কৰাৰ লগতে উদ্যোক্তা পৰিয়ালৰ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰতিগৰাকী বিদ্যাৰ্থীক নিজৰ একাগ্ৰতা আৰু মেধাৰ বলত আগুৱাই গৈ দেশ মাতৃৰ ভিন্ন সেৱা আগবঢ়াবলৈ উৎসাহ আৰু অনুপ্ৰেৰণা যোগায় অতিথিসকলে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, AIN লাইভ। আজি আমি সমবেত হৈছোঁ আমাৰ যিখিনি খাৰুপেটীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ হকে আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে। সেইকাৰণে আমি আমাৰ মহাবিদ্যালয়ৰ কেৰিয়াৰ গাইডেন্স এণ্ড প্লেচমেণ্ট চেলৰ তৰফৰ পৰা লগতে আমাৰ অক্সফোৰ্ড একাডেমী যিটো আছে অনুষ্ঠান, সেই শিক্ষানুষ্ঠানৰ সহযোগত আমি আজিৰ পৰা এটা কোচিং ষ্টাৰ্ট কৰিছোঁ। সেইটো হৈছে আগন্তুক যিটো আহিবলগীয়া আমাৰ DLEDৰ যিটো এক্সাম আছে পেট, সেই তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ আমি আশা কৰিছোঁ যাতে আমাৰ বৃহত্তৰ খাৰুপেটীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন উজ্জ্বল হয়, লগতে তেওঁলোকে ভালদৰে সুনাগৰিক হ'ব পাৰে তাৰে কামনা কৰিছোঁ। হয়, মই এয়াই আহ্বান কৰিম যে কোনো ছোৱালী ল'ৰা বুলি কোনো আমাৰ ডিফাৰেঞ্চ নাই, পাৰ্থক্য নাই। সেইকাৰণে কি হ'ব, আমাৰ অঞ্চলৰ যিমানবোৰ ছোৱালী আছে বা মহিলাসকল আছে তেওঁলোকে নিজৰ কাৰণে নিজে ওলাই আহিব লাগিব। মই তেওঁলোকক এয়া অনুৰোধ কৰিম যাতে যদি তেওঁলোকে নিজৰ কাৰণে যদি নিজে ওলাই আহে, নিশ্চয়কৈ তেওঁলোক এদিন নহয় এদিন সফল হ'ব। হয়, এই যি পদক্ষেপ খাৰুপেটীয়া মহাবিদ্যালয়ৰ কেৰিয়াৰ গাইডেন্স এণ্ড প্লেচমেণ্ট চেলৰ উদ্যোগত আৰু খাৰুপেটীয়াৰ এক অগ্ৰণী শিক্ষানুষ্ঠান অক্সফোৰ্ড একাডেমীৰ সহযোগত এখনি যিটো কোচিং ইনষ্টিটিউট, কোচিং প্ৰতিষ্ঠান, য'ত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা, বিশেষকৈ আগন্তুক হ'বলগীয়া DLEDৰ যিটো প্ৰি এণ্ট্ৰি টেষ্ট পৰীক্ষা, তাত অৱতীৰ্ণ হ'ব লগা প্ৰত্যাশী ছাত্ৰ ছাত্ৰীসকলক সেই পৰীক্ষাত কেনেকৈ সফলতা লাভ কৰিব পাৰি তাৰ বাবে প্ৰস্তুত কৰি তুলিবৰ কাৰণে যিটো পাঠ্যক্ৰম তেওঁলোকে আৰম্ভ কৰিবলৈ গৈছে, এই ক্ষেত্ৰত এই অনুষ্ঠানটোৱে যথেষ্ট এটা প্ৰশংসনীয় পদক্ষেপ লৈছে বুলি ক'ব লাগিব। ইয়াৰ দ্বাৰা মই ভাবোঁ এই অঞ্চলৰ যিমান শিক্ষিত যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে যথেষ্ট উপকৃত হ'ব। তেওঁলোকে আগন্তুক এই টেটৰ বাবে যিটো এটা অত্যন্ত প্ৰয়োজনীয় যোগ্যতা DLED, সেইটো অৰ্জন কৰিবলৈ হ'লে তাত নামভৰ্তি কৰাৰ বাবে যিটো কোৱালিফাইং পৰীক্ষা হ'ব, তাত তেওঁলোকে অৱতীৰ্ণ হ'বৰ কাৰণে লগতে তাত সফলতা লাভ কৰিবৰ কাৰণে তেওঁলোকে এই পাঠ্যক্ৰমটো এটা সুযোগ কৰি দিব। মই ভাবোঁ ইয়াত এটা যথেষ্ট এটা ডেডিকেটেড অভিজ্ঞ টীম এটা আছে শিক্ষকসকলৰ। তেওঁলোকে এই ছাত্ৰ ছাত্ৰীসকলক এটা নিৰ্দিষ্ট কাৰিকুলামৰ ভিত্তিত তেওঁলোকক এই আগন্তুক কেনেকৈ সেই প্ৰাৰম্ভিক পৰীক্ষাত প্ৰি এণ্ট্ৰি টেষ্টত সফলতা লাভ কৰিব পাৰি তাৰ বাবে তেওঁলোকে সাজু কৰি তুলিব পাৰিব। প্ৰথমতে মই ডেম'ক্ৰেচিৰ ফ'ৰ্থ পিলাৰ সংবাদ মাধ্যমক মই মোৰ ফালৰ পৰা সকলো সংবাদকৰ্মী ভাই বন্ধুক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে কিবা এটা ভাল বা বেয়া কৰ্ম কৰিবলৈ হ'লে এটা সপোন চাব লাগিব। আমি এই ভাল কৰ্মটো কৰিবৰ কাৰণে কেইবা বছৰ ধৰি আমি বাট চাই ৰৈছিলোঁ আৰু সেই সপোনটোক বাস্তৱিত ৰূপ দিবৰ কাৰণে কেইবা বছৰ আমি ৰৈ থকাৰ পিছত প্লেটফৰ্ম বিচাৰি এইবাৰ আমি পাইছোঁ। যিহেতু আগৰ দিনত একাডেমিক পাৰ্চেণ্টেজৰ ভিত্তিত চাকৰিত নিযুক্তি পাইছিল, কিন্তু আজি দেখা গৈছে বিগত ডেৰটা দশক জুৰি কম্পিটিটিভ এক্সামৰ জৰিয়তে যিকোনো ছাত্ৰ ছাত্ৰীয়ে নিজৰ শিক্ষা শেষ কৰি জব এটা পাব পাৰে। একাডেমিক্সৰ দৰকাৰ আছে, যদি কম্পিটিটিভ মাৰ্কছ কেৰি কৰিব নোৱাৰিলে জবত কোৱালিফাই কৰিব নোৱাৰে। আমি বিগত দুটা ছেশ্যনত দেখা পাইছোঁ, ADR ক্ষেত্ৰতে হওক
ফৰ্থ গ্ৰেডৰ চাকৰিটো দেখা গৈছে যে কিছুমান হাই লেভেলৰ প্ৰশ্ন অহা দেখা যায়। অৰ্থাৎ আমি এইটো ফিল কৰিব পাৰিছোঁ যে এখন অফিচৰ ফৰ্থ গ্ৰেড হ'বৰ কাৰণেও যথেষ্ট জ্ঞানৰ দৰকাৰ আছে। অৰ্থাৎ জ্ঞানবিহীন যদি কোনো ব্যক্তি থাকে তেখেতে সহজে কোনো এটা জব চৰকাৰীভাৱে আহৰণ কৰিব নোৱাৰে। এইটো এটা ভাল প্ৰচেষ্টা অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ভাল প্ৰচেষ্টা এটা চলি আছে। বহুত ভাল পাইছোঁ, আমি আনন্দিত হৈছোঁ যে যোগ্য ব্যক্তিয়েই কৰ্মসংস্থান পাব। তাৰ বাবে এটা প্ৰতিযোগিতা সৃষ্টি হ'ব আৰু এইটো হ'ল জ্ঞানৰ প্ৰতিযোগিতা। আৰু তাকে আমি আগুৱাই নিবৰ কাৰণে আমি ফিল কৰিছোঁ যে আমাৰ ইয়াত যথেষ্ট উচ্চ শিক্ষানুষ্ঠান আছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলক দেখা যায় যে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছত ভাবে যে আমাৰ শিক্ষা শেষ। তাৰপিছত তেখেতসকলে কোনো দিক বিদিক নাথাকে, দিক বিদিক হেৰুৱাই পেলায়। পিছত দেখা যায় যে তেখেতসকলে কেনেদৰে চাকৰিত এপ্লাই কৰিব লাগে, কেনেদৰে আগুৱাই যাব লাগে, সেইটোৰ সঠিক দিক নিৰ্দেশনা নোপোৱাৰ ফলত তেখেতৰ এজ লিমিট পাৰ হৈ যায়। সেয়া এটা বৰ দুৰ্ভাগ্যৰ বিষয়। যাতে তেখেতসকলে কেৰিয়াৰৰ বিষয়ে অতি সচেতন হ'ব পাৰে আৰু ভাৰত চৰকাৰ তথা অসম চৰকাৰে পতা যিকোনো কম্পিটিটিভ এক্সামৰ জৰিয়তে যাতে নিজৰ নিয়োগ সুনিশ্চিত কৰিব পাৰে, তাৰে আশাৰে আমি আমাৰ ইয়াত থকা যিকেইজন আমাক দেখা পাইছে শিক্ষকবৃন্দ তথা সমাজকৰ্মী, খাৰুপেটীয়া মহাবিদ্যালয়ৰ কেৰিয়াৰ গাইডেন্স এণ্ড প্লেচমেণ্ট চেলৰ ছাৰ জাকিৰ হুছেইন আহমেদ ছাৰ আৰু প্ৰমুখে ইংৰাজী বিভাগৰ আমি এটা চিন্তা কৰিলোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছত যেতিয়া ইউনিফৰ্মৰ ভেলিডিটি গুচি যায়, তেতিয়া ল'ৰা ছোৱালীখিনিয়ে ভাবে যে আমি কি কৰিম, তেতিয়া চিন্তাত পৰি যায়। এই চিন্তাৰ পৰা মুক্ত কৰিবৰ কাৰণে আমি তেখেতসকলৰ মেমৰিখিনিক যাতে সঠিক পথত আমি ল'ব পাৰোঁ, তাৰ চিন্তা কৰি আমি এদিন আলোচনা কৰিছোঁ। আলোচনা কৰি আমি এই বিশাল এটা কোচিঙৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম অৱস্থাত বহুত ভয় লাগিছে, কাৰণ বহুতো ল'ৰা ছোৱালীৰ লাইফক লৈ কিনে আমি আগবাঢ়িব লাগিব। তো বিশেষ কথা আমি ভবা নাছিলোঁ যে আমাৰ অক্সফৰ্ড একাডেমীৰ ফালৰ পৰা ইমান এটা অভূতপূৰ্ব সঁহাৰি পাম। আমি ভাবিছিলোঁ যে 2-এজন সাংবাদিক বন্ধু আমি লগ পাম, কিন্তু আপোনালোকৰ পয়োভৰে আমাৰ উৎসাহ 3 গুণ বৃদ্ধি কৰিছে। আৰু আপোনালোকে যদি আমাৰ লগত থাকে, আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী কেতিয়াও কেৰিয়াৰ ক্ষেত্ৰত কেতিয়াও হুকি থাকিব লগা নহ'ব। 100% আশাবাদী। আপোনালোকে যিহেতু চতুৰ্থ স্তম্ভ, আপোনালোকে আমাক বহুত কিছু কৰি দিব পাৰিব, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত কিছু কৰিব পাৰিব। ইয়াতে যোগাযোগ কৰাৰ মাধ্যম এটাই, যিহেতু কেৰিয়াৰ গাইডেন্স এণ্ড প্লেচমেণ্ট চেল খাৰুপেটীয়া কলেজৰ অধীনত এই প্ৰগ্ৰামটো চলি আছে ইন কলাবৰেশ্যন উইথ অক্সফৰ্ড একাডেমী। ইচ্ছা কৰিলে ইয়াতে ওচৰত হ'লেও অক্সফৰ্ড একাডেমীটো যোগাযোগ কৰিব পাৰে, বা যদি কলেজলৈ সোমাই যায় তথাপি যোগাযোগ কৰিব পাৰে। তাতে এটা হোৱাটছআপ নাম্বাৰ মোৰ দিয়া আছে, অনলি ফৰ হোৱাটছআপ, কল কৰিব নালাগে, যিহেতু সেইটো মই ইউজ কৰোঁ। হোৱাটছআপ কৰিও কথাখিনি জানিব পাৰে। বা ইয়াৰ লগতে সংগতি ৰাখি কথা এটা কওঁ, আমাৰ এইখন অনুষ্ঠানৰ লগত যিকেইজন ব্যক্তি জড়িত আছে এখেতসকলৰ নাম্বাৰটো আপোনালোকে পাব। এই নাম্বাৰটোত যিকোনো এটা নাম্বাৰত যোগাযোগ কৰিলে নিশ্চয় এওঁলোকে বৰ সমাজ দৰদী মানৱ দৰদী মানুহখিনিয়ে ইয়াতে একত্ৰিত হৈছে, এখেতসকলে সম্পূৰ্ণ ছাপোৰ্ট দিব। আৰু মোৰ লগত থকা জিয়াৰুল হক ছাৰ, চালিম মুস্তাক, অনুপস্থিত আছে জাহাংগীৰ ৰচন মাহমুদ, এইসকল শিক্ষক আৰু নুৰুল ইছলাম ফাৰুকী, আব্দুল ৱাহাব ছাৰ ইত্যাদি কৰি যিসকল মানৱ দৰদী শিক্ষক আছে, তেখেতসকলে 100% ইয়াতে সম্পূৰ্ণভাৱে মানসিকভাৱে শাৰীৰিকভাৱে পৰিশ্ৰম দিবলৈ সাজু আছে। আচলতে ক্লাছ আনঅফিচিয়েলি ক্লাছ 1 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে, কাৰণ 12 জুলাইত DLEDৰ এণ্ট্ৰেঞ্চ পেড এক্সাম আছে। আমি ইনগ্ৰেশ্যনৰ পবিত্ৰ দিনটো 5 জুন ধৰি ৰাখিছোঁ, বিভিন্ন সুবিধা অসুবিধা একত্ৰিত কৰি, কিন্তু আমি 5টা দিন 4টা দিন পিছুৱাই যাব পৰা নাই। ক্লাছটো অব্যাহত ৰাখিছোঁ, কিন্তু আজি ইনগ্ৰেশ্যনৰ জৰিয়তে ফৰ্মেলি আজিৰ পৰা ক্লাছটো আৰম্ভ হ'ব বুলি আমি ভাবি লৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।